Good morning, dear students. আজি আমি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠটিৰ উদাহৰণ নম্বৰ 8 আৰু লগতে অনুশীলনী 1.2 থকা প্ৰশ্ন কেইটামান আলোচনা কৰিম। উদাহৰণ নম্বৰ 8 টো কি দিছে চাই লোৱা। ইয়াত কি কৈছে? মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 আৰু 120 গসাগু আৰু লসাগু উলিওৱা বুলি কৈছে। তো গসাগু আৰু লসাগু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে যিকেইটা সংখ্যা দিছে সেইকেইটাৰ মৌলিক উৎপাদকখিনি উলিয়াই ল'ব লাগিব। যেহেতু মৌলিক উৎপাদীকৰণ পদ্ধতি কৈ দিছে আমাক, সেইটো কাৰণে প্ৰথমতে উলিয়াই লওঁ। 6ক আমি কি লিখিব পাৰিম? 2 3 গুণ 6। আকৌ 72 72ক আমি লিখিব পাৰিম 72ক যদি মই কৰোঁ 2 2 3 গুণ 6, একেফালে গ'লে 12, 2 6 গুণ 12, 2 কৰিলে 18, 2 কৰিলে 9, 3 3 গুণ 9। মানে আমি লিখিব পাৰোঁ 2 3টা আৰু 3 2টা, অৰ্থাৎ 2 কিউব ইনটু 3 স্কোৱাৰ বুলি লিখিব পাৰিম। ঠিক আছে, বা বিস্তৃত ৰূপত লিখি কিনে আৰু এটা ষ্টেপ লিখি কিনে লিখিব পাৰোঁ তোমালোকে। তাৰপাছত 120, আকৌ 120 কৰি চাওঁ। 120 কৰিলে 2 দি কৰিলে 60, 2 দি কৰিলে 30, 2 দি কৰিলে 15 আৰু 3 দি কৰিলে 5 হ'ব। মানে 2 3টা আৰু 3 আৰু 5 এটা এটাকৈ পাম। অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ 2 কিউব ইনটু 3 ইনটু 5 বুলি লিখিব পাৰিম। এতিয়া প্ৰথমতে আমি উলিয়াব লাগিব গসাগু। গৰিষ্ঠ সাধাৰণ উৎপাদক কি কি উলিয়াব লাগিব? 672 আৰু 120। গসাগু মানে কি আছিলে? যিকেইটা মৌলিক উৎপাদক উলিয়াব সেই গোটেইখিনিত থকা কমন থকা, মানে চবত থাকিব লাগিব। সাধাৰণ বুলি কৈছে মানে গোটেইখিনিত সাধাৰণ থকা উৎপাদক ল'ব লাগিব, আৰু তাৰ উৎপাদকৰ কি ল'ব লাগিব? যিটো নিম্নতম ঘাত আছে, যিটো আটাইতকৈ কম ঘাত আছে, সেইটো ল'ব লাগিব। তো ইয়াত 2 2 2 প্ৰতিটো 2 আছে, আৰু 3 3 3 প্ৰতিটো 3ও আছে। সেইটো কাৰণে ইয়াৰ নিম্নতম ঘাতটো 2ৰ নিম্নতম ঘাতটো হৈছে 2 আৰু 3ৰ নিম্নতম ঘাতটো হৈছে 3, অৰ্থাৎ ইয়াৰ গসাগু হ'ব 6। ঠিক আছে, ইয়াৰ পাছত আমি উলিয়াব লাগিব লসাগু। 672 আৰু 120। তো লসাগু যেনেকৈ উলিয়ালোঁ, গসাগু তেনেকৈ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াত সাধাৰণ কৈছে, তথাপি সাধাৰণ থকাৰ ওপৰতো যিটো সাধাৰণ নাই, 3টাতে যিটো নাই সেইটো ল'ব লাগিব দেই। সাধাৰণ নথকাও ল'ব লাগিব, আৰু কি ল'ব লাগিব? উচ্চতম ঘাতটো ল'ব লাগিব। আগত নিম্নতমটো লৈছিলোঁ, এতিয়া উচ্চতম ঘাতটো ল'ব লাগিব। এতিয়া চোৱা 2 3 দুটাতে আছে, সেইটোতো ল'ব লাগিব। লগতে 5 যিটো নাই আন দুটাত, সেইটো ল'ব লাগিব আমি। তো 2 উচ্চতম ঘাতটো হৈছে 2 টু দি পাৱাৰ 3 বা 2 কিউব, আৰু 3ৰ উচ্চতম ঘাতটো হৈছে 3 স্কোৱাৰ, আৰু 5ৰ উচ্চতম ঘাতটো হৈছে 5 আৰু। তো ইয়াক যদি আমি উলিয়াও ভেলু 2 কিউব কৰিলে হ'ব 2 2 4 4 2 8, 3 কৰিলে হ'ব 9 আৰু 5, 8 5 40, আৰু 9 কৰিলে 300 কিমান হ'ব? 60 হ'ব। ঠিক আছে, এতিয়া চোৱা তোমালোকে, যেনেকৈ আমি উদাহৰণ নম্বৰ 7 কৰোঁতে কি কৰিছিলোঁ? দুটা সংখ্যা ওলাওঁতে কি পাইছিলোঁ? সংখ্যা দুটাৰ পূৰণফল যিমান হ'ব সেইটো লসাগু আৰু গসাগুৰ লগত সমান হৈছিলে। কিন্তু এই ক্ষেত্ৰত সেইটো সমান নহ'ব, বা কেতিয়াবা হৈ যাব পাৰে দেই। আমি চেক কৰোঁ, চাওঁ কি হয়। ইয়াত লসাগু আৰু গসাগুৰ পূৰণফলটো সংখ্যা 3টাৰ পূৰণফলৰ লগত সমান হয় নহয়, এইটো চেক কৰি চাওঁ। ইয়াত চোৱা, আমি এনেকৈ লিখোঁ পৰীক্ষাটো কৰি চাবৰ কাৰণে। এনেই ইয়াত প্ৰশ্নত সোধা নাই, কিন্তু মই জাষ্ট দেখাই দিছোঁ, আৰু তলত মন্তব্য যিটো দিছে সেইটো মন্তব্যৰ পৰা। ইয়াত চোৱা কি হ'ব? সংখ্যা কেইটাৰ পূৰণফল ইজিকুৱেল টু গসাগু পূৰণ লসাগু। হ'ব নহ'ব এইটো চাম। সংখ্যা কেইটা আছিলে? এটা আছিলে 6, এটা আছিলে 72, আৰু এটা আছিলে 120। তাৰ পাছত এইফালে লসাগু আৰু গসাগু আছিলে। লসাগু আমি পাইছিলোঁ 6, আৰু গসাগু আমি পাইছিলোঁ 6, লসাগু পাইছিলোঁ 360। এতিয়া যদি পূৰণ কৰি চাওঁ, এইটো পূৰণ কৰিলে কিমান হ'ব? 0 6 6 গুণ 36ৰ 6 উকলা 3 3 6 গুণ 18, 18 3 21, মানে 2160 হ'ব। আৰু এই সংখ্যাৰ পূৰণফল কি হ'ব? এই 3টা পূৰণ কৰিলে কি হ'ব? ইয়াতকৈ যথেষ্ট ডাঙৰ হ'ব। যদি আমি পূৰণ কৰি চাওঁ, 6 আৰু 12 কৰিলে 6 12 72, 720 হ'ব। আৰু এইটো যদি আছে 72, যদি এই দুটা পূৰণ কৰোঁ 72 আৰু 72 যদি এইটো পূৰণ কৰোঁ আমি, তেনেহ'লে কিমান পাম চাই লওঁ। ছাইডত 72 আৰু 72, 0 এটা লিখি দিছোঁ আগতে, কাৰণ 0 এটা আহিবই।
2 দুগুণ 4 7 দুগুণ 14 এইটো 144 হ'ব তো এইটো 4 8 5 1 1584 2 দুগুণ 4 হ'ব সৰি এইটো ৰং হৈছে দেই 2 দুগুণ 4 7 দুগুণ 14 2 7 গুণ 14 4 আৰু 7 7 গুণ 49 49 আৰু একে কি হ'ব 50 হ'ব ঠিক আছে তো এইটো হ'ব তোমালোকৰ 1 হ'ব আৰু এইটো হ'ব 5 মানে তোমালোকৰ এনসাৰটো হ'ব এইটো 51840 আৰু এইফালে পাবা 2160 যেটো কি হয় তোমালোকৰ সমান নহয় এইটোটা সমান নহয় তো আমি তিনিটা সংখ্যাৰ ক্ষেত্ৰত কি হ'ব লখাগু আৰু গখাগু পূৰণ কৰি যিমান পাবা হেতু সংখ্যা কেইটাৰ পূৰণফলৰ লগত সমান নহবও পাৰে কেতিয়াবা সমান হৈ যাব পাৰে কিছুমান সংখ্যাৰ বিশেষ সংখ্যাৰ ক্ষেত্ৰত হৈ যাব পাৰে ঠিক আছে এতিয়া আমি অনুশীলনী 1.2 থকা প্ৰশ্নসমূহ আলোচনা কৰিম এক নম্বৰখিনি কি কৈছে এক নম্বৰখিনি এই প্ৰশ্নটো চোৱা প্ৰশ্নটোত কৈছে যে তো প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা মানে 140 এইবিলাক যিবিলাক সংখ্যা দিছে এইবিলাকক মৌলিক সংখ্যাৰ উৎপাদক হিচাপে আমি গুণফল হিচাপে দেখাব লাগিব যেনেকৈ আমি এই 120 এনেকৈ লিখিব পাৰিলো 72 কেনেকৈ লিখিব পাৰিলো 6 কেনেকৈ লিখিব পাৰিলো তেনেকৈ ইয়াকো কি কৰিব লাগিব আমি লিখিব লাগিব ঠিক আছে এতিয়া 1.2 ৰ এক নম্বৰটো কৰো অনুশীলনী 1.2 এক নম্বৰ এক নম্বৰ একটো কি দিছে 140 এতিয়া 140 ক আমি ভাঙো মৌলিক উৎপাদক উলিয়াও 2 ৰে কৰিলে 70 বাৰ যাব 2 ৰে কৰিলে 35 বাৰ যাব আৰু 5 ৰে কৰিলে 7 বাৰ যাব তো ইয়াক আমি লিখিব পাৰিম 140 is equal to 2 square into 5 into 7 বুলি লিখিব পাৰিম ঠিক আছে তাৰ পাছত নম্বৰ 2 কি দিয়া আছে নম্বৰ 2 দিয়া আছে 156 যদি আমি 156 ক ভাঙো তেনেহলে হ'ব 2 দি কৰিলে 2 7 গুণ 14 এক হেফলে গলে 16 হ'ব 2 8 গুণ 16 2 ৰে কৰিলে 2 3 গুণ 6 এক হেফলে গলে 18 2 9 গুণ 18 3 ৰে কৰিলে 3 13 39 আমি ইয়াক এনেকৈ লিখিব পাৰো 2 স্কয়াৰ ইনটু 2 দুটা আছে আৰু 3 এটা আৰু 13 এটা ইয়াক আমি লিখিব পাৰিম 2 স্কয়াৰ ইনটু 3 ইনটু 13 তাৰ পাছত 3 নম্বৰটো কি দিছে 3 নম্বৰটো চাও 3 নম্বৰটো 3825 দিছে ইয়াক যদি আমি কৰো 3825 ক যদি কৰো ইয়াক যাব 5 ৰে কৰিলে 5 7 গুণ 35 3 থাকিব 3 হেফলে গলে 32 5 6 গুণ 30 হ'ব তাৰ পাছত আকৌ 2 হেফলে গলে 25 5 5 গুণ 25 হ'ব আকৌ 5 ৰে কৰিলে 5 গুণ 5 2 হেফলে গলে 26 5 5 গুণ 25 আৰু 1 হেফলে গলে 15 হ'ব 5 3 গুণ 15 আকৌ 5 3 ৰে যাব ইয়াক 3 5 গুণ 15 3 গুণ 3 আৰু ইয়াক আকৌ 3 ৰে যাব 3 17 51 হ'ব আমি লিখিব পাৰিম ইয়াক 3 দুইটা 5 দুইটা আৰু 17 এটা ইয়াক আমি লিখিব পাৰিম 3 স্কয়াৰ ইনটু 5 স্কয়াৰ ইনটু 17 বুলি লিখিব পাৰিম তাৰ পাছত IV 4 নম্বৰটো কি দিছে 5005 এতিয়া ইয়াক আমি হৰণ কৰি চাওঁ কি হ'ব 5005 ইয়াক 5 ৰে যাব 1001 আছে সেই সংখ্যাটোক তোমালোকৰ 11 ৰে হৰণ কৰিব পৰা যায় কাৰণ 11 ৰে হৰণ কৰিবৰ কাৰণে কি কৰিব লাগিব তোমালোকে এটা সংখ্যা এৰি তোমালোকে কি কৰিব লাগিব সংখ্যাটো যোগ কৰিব লাগিব আৰু তাৰ পাৰ্থক্য যেনেকৈ 1 আকৌ এটা এৰি 0 হ'ব 1 আৰু 0 কৰিলে 1 হ'ব আকৌ 0 আৰু 1 কৰিলে 1 হ'ব এই দুটা পাৰ্থক্যটো কৰি যদি 0 পোৱা বা 11 গুণিতক পোৱা তেনেহলে কি হ'ব তাক 11 ৰে যাব তো ইয়াক 11 ৰে যাব 11 ৰে গলে গোটেইখিনি 10ক না যায় হেতু কাৰণে আমি 1ক লব লাগিব 9 11 99 1 হেফলে গলে 11 হ'ব 11 গুণ 11 আকৌ 91 যায় 7 ৰে 7 13 91 তো আমি যদি ইয়াক লিখো তেনেহলে হ'ব 5 into 7 into 11 into 13 হ'ব ঠিক আছে গোটেইখিনি মৌলিক সংখ্যা হয় আৰু 5 নম্বৰ যেটো আছে 5 নম্বৰটো চাও 5 নম্বৰটো কি দিছে 7429 এই সংখ্যাটো যথেষ্ট ডাঙৰ হয় আৰু ইয়াক কিহেৰে যাব চাও
7429 ইয়াক যদি 2 3 4 এনেকৈ কৰিলে একো লাভ নহয় ইয়াক ডাঙৰ এটা সংখ্যাৰে যাব যদি 17 কৰোঁ 17 কৰিলে কিমান হ'ব 17 ইয়াক যাব 17 কৰিলে কিমান হ'ব 4 17 68 তাৰ পাছত 6 হ'ব 62 আকৌ 62 হলে 3 বাৰ যাব 3 17 51 তাৰ পাছত তোমাৰ হ'ব 119 হ'ব যাক আমি 7 বাৰ দিব পাৰোঁ ঠিক আছে তো 437 হ'ব ইয়াক আকৌ তোমালোকে কি হ'ব ইয়াক 17 হৰণ বা 23 হৰণ দিব পাৰা সৰি 17 নহয় 19 দিব পাৰা তো 19 দিলে কি হ'ব 19 দিলে ইয়াক বাৰ যাব 2 19 38 হ'ব তাৰপিছত 38 হলে 5 থাকিব 5 এফালে গ'লে 57 3 19 57 অৰ্থাৎ ইয়াৰ যদি উৎপাদককেইটা উলিয়াও তেনেহ'লে আমাৰ উৎপাদককেইটা উলিয়াব 7429 ইয়াক লিখিব পাৰিম 17 × 19 × 23 বুলি লিখিব পাৰিম ঠিক আছে এনেকৈ ধৰণে লিখিব পাৰিম ইয়াৰ পাছত আমি 2 নম্বৰখিনি চাওঁ 2 নম্বৰখিনিত কি কৈছে তলত দিয়া সংখ্যাকেইটা লসাগু আৰু গসাগু উলিওৱা আৰু সত্যাপন কৰা যে লসাগু আৰু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল ঠিক আছে এই যিটো ফৰ্মুলা আছে বা যিটো চৰ্ত আছে এই চৰ্তটো আমি সত্যাপন কৰি দেখাব লাগিব লসাগু আৰু গসাগু উলিয়াই এতিয়া 2 নম্বৰ 1টো চোৱা কি কৈছে 2 নম্বৰ 1 কুৱেশ্যনটোত কি দিছিলে 26 আৰু 91 ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগিব প্ৰথমতে 26ৰ যদি ওলাওঁ 2 13 26 হ'ব তাৰপাছত যদি 91ৰ উলিয়াওঁ তেনেহ'লে 7 13 91 হ'ব এইটো চাইডত হৰণ কৰি চাব পাৰা 26ক 2ৰে কৰিলে 13 বাৰ আৰু তো পচিবল নহয় বা নাযায় 91ক 7ৰে যাব 7 13 91 চিধা চিধি আৰু বেলেগ পচিবল নাই তো ইয়াৰ পাছত তোমালোকে কি উলিয়াব লাগিব গসাও মানে হৈছিলে কি আছিলে যিটো দুটাতে কমন থকা বা তোমালোকে এনেকৈ ভাবিব পাৰা যে দুটাতে কমন থকাৰ নিম্নতম ঘাতটো তো 13 আছে নিম্নতম ঘাত 13ৰ ওপৰত একো নাই যদি পাৱাৰটো 1 হ'ব তো গসাগু হ'ব 13 এতিয়া আমি লসাগু যিটো আছে লসাগু দুই ধৰণে উলিয়াব পাৰোঁ লসাগু উলিয়াবৰ কাৰণে কি হয় উচ্চতম ঘাত ল'ব লাগিব আৰু দুইটাতে থকা ল'ব লাগিব বা তাৰ উপৰি যদি দুইটাত নথকাও থাকে তেতিয়াও ল'ব পাৰি মানে 13 ল'ব পাৰি তাৰপিছত 2ও ল'ব পাৰি আৰু 7ও ল'ব পাৰি বা তোমালোকে আন এক ধৰণে কৰিব পাৰা যিটো ইয়াত দিছে কিতাপত যিটো ফৰ্মুলা দিছে লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যাটোৰ পূৰণফল যিহেতু আমি গসাগু উলিয়ালোঁ সেইটো কাৰণে লসাগু উলিয়াবৰ কাৰণে কি কৰিম লসাগু উলিয়াবৰ কাৰণে কি কৰিম সংখ্যা দুটাৰ যিটো পূৰণফল বা গুণফলক আমি কি দি হৰণ কৰি দিম গসাগু দি হৰণ কৰি দিম তো গসাগু সংখ্যাটোৰ পূৰণফল এটা আছিলে 26 বেলেগ আছিলে 91 যদি ইয়াক গসাগু যিহেতু হয় 13 এইটোৰে হৰণ কৰোঁ তেতিয়া কি পাম 13 26ক 2 বাৰ যাব আৰু 2 আৰু 91 পূৰণ কৰিলে হ'ব 182 ঠিক আছে এইটো হ'ব তোমালোকৰ লসাগু এতিয়া আমি সত্যাপন কৰি দেখাব লাগিব সত্যাপনত কি দেখাব লাগিব সত্যাপন কৰি কি দেখাব লাগিব লসাগু আৰু গসাগু পূৰণ কৰি চাম লসাগু পূৰণ গসাগু লেফ্ট হেণ্ড চাইড যিটো আছে বাওঁপক্ষে সেইটো কৰি চাওঁ লসাগু হ'ব 182 আৰু এইটো হ'ব 13 পূৰণ কৰি যিমান পাম এইটো কিহৰ লগত সমান হ'ব লাগিব সংখ্যাটোৰ পূৰণফলৰ লগত সমান হ'ব লাগিব এইটো কৰি চাওঁ 182 আৰু যদি 13 কৰোঁ 3 2 গুণ 6 8 3 গুণ 24ৰ 4 উকলা 2 3 1 3 3 2 5 2 1 2 8 1 8 1 1 1 6 6 5 8 13 পূৰণ কৰিলে কি হ'ব 6 4 2 6 হ'ব 5 8 13 3 উকলা 1 আৰু কি হ'ব 23 মানে 2 3 6 6 হ'ব 2 3 6 6 2 3 6 6 হ'ব আৰু আমি ৰাইট হেণ্ড চাইড কৰি চাওঁ RHS ৰাইট হেণ্ড চাইড কৰিলে কিমান হ'ব সংখ্যাটোৰ পূৰণফল সংখ্যা
সংখ্যাটোৰ পূৰণফল সংখ্যাটোৰ পূৰণফলটো এটা আছিলে 26 আৰু এটা আছিলে 91 যদি কৰোঁ 26 আৰু 91 এটা নকৰিলে হয় কিন্তু একেই হ'ব মানে দুইফালে বাওঁপক্ষে সোঁপক্ষে একেই ওলাব লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড 6 গুণ 6 2 গুণ 2 6 9 গুণ 54 4 উকলা 5 2 9 গুণ 18 5 23 2 3 2 4 6 6 2 3 6 6 এটাকে LHS লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড এইটো সত্যাপন হ'ব ঠিক আছে একেধৰণে আমি এতিয়া 2 নম্বৰ 2টো কৰি চাওঁ 2 নম্বৰ 2টো কি দিছে 2 নম্বৰ 2ত কৈছে 510 আৰু 92 এতিয়া 510ৰ উৎপাদক বিশ্লেষণ কৰি চাওঁ মৌলিক উৎপাদক এতিয়া 510 কৰিলে 2ৰে যাব 2 গুণ 4 1 এফালে গ'লে 11 2 5 গুণ 10 1 এফালে গ'লে আকৌ 5 2 5 গুণ 10 আকৌ 5ৰে কৰিলে 5 5 গুণ 25 5 গুণ 5 আকৌ 3ৰে যাব 3 17 51 মানে 510ক আমি যদি মৌলিক উৎপাদকত লিখোঁ তেনেহ'লে 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 হ'ব আৰু 90টোক এতিয়া লিখোঁ কি হ'ব 2ৰে কৰিলে 4 1 এফালে গ'লে 12 2 6 গুণ 12 2ৰে কৰিলে 23 হ'ব অৰ্থাৎ ইয়াক আমি লিখিব পাৰিম 2 স্কোৱাৰ পূৰণ 90টোক লিখিব পাৰিম 2 স্কোৱাৰ ইনটু 23 এতিয়া আমি প্ৰথমতে গসাউটো উলিয়াই ল'ম গসাউ হ'ব দুয়োটাতে থকা সাধাৰণ থাকিব লাগিব দুয়োটাতে থাকিব লাগিব আৰু তাৰ নিম্নতম ঘাতটো ল'ব লাগিব দুয়োটাত 2 আছে আৰু তাৰ নিম্নতম ঘাতটো হৈছে 2 মানে অৰ্থাৎ গসাগুটো 2 হ'ব এতিয়া আমি লসাগু উলিয়াবৰ কাৰণে দুই ধৰণে উলিয়াব পৰা এটা যিটো ফৰ্মুলা আছে এই ফৰ্মুলাটোৰ লগত আনটো হৈছে দুটাতে থকা বা নাথাকিলেও হ'ব সাধাৰণ নাথাকিলে হ'ব বা সাধাৰণ হ'লেও হ'ব সাধাৰণ থকাটো ল'ব লাগিব লগতে সাধাৰণ নথকাও ল'ব লাগিব আৰু তাৰ উচ্চতম ঘাতটো ডাঙৰ ডাঙৰ ঘাতবিলাক ল'ব লাগিব তো লসাগু লোৱাটো হ'ব তোমালোকৰ সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড বাই গসাউ তো গসাউ কিমান হ'ব বহাওঁ ভেলু গসাউৰ আছিলে 2 সংখ্যা দুটা এটা আছিলে 510 আৰু এটা আছিলে 92 এতিয়া যদি 2ৰে 92টোক কাটো তেনেহ'লে 46 বাৰ এতিয়া আমি পূৰণ কৰিম 510 আৰু 46 যদি কৰোঁ কিমান হ'ব 510 নালাগে 0 এটা আহিব 0টো লিখি দিছোঁ 51 আৰু 46 যদি কৰোঁ কিমান হ'ব 6 গুণ 6 6 5 গুণ 30 তাৰপিছত 4 1 গুণ 4 5 4 গুণ 20 এইটো হ'ব 3 4 3 2 মানে 23430 ইমান হ'ব লসাগুটো এতিয়া আমি একেই যিটো সত্যাপন কৰা আছিলে সত্যাপনটো কৰি চাওঁ সত্যাপন লেফ্ট হেণ্ড চাইড লসাগু ইনটু গসাউ লসাগুটো কিমান পাইছিলোঁ 23430 এইটো 3 নহয় দেই 6 হয় 23460 এইটো 46 হ'ব পূৰণটো অলপ ভুল হৈছিলে তাৰপাছত গসাউ আমি পাইছিলোঁ 2 এতিয়া যদি পূৰণ কৰোঁ 0 আহিব 2 6 গুণ 12 2 উকলা 1 2 4 গুণ 8 1 9 2 3 গুণ 6 2 2 গুণ 4 4 6 9 2 0 এইটো হ'ব আকৌ ৰাইট হেণ্ড চাইড যদি আমি কৰোঁ একে পাম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আছিলে এটা আছিলে 510 আৰু এটা আছিলে 92 যিটো কৰিলে একেই পাবা মই চিধা চিধিকে এনচাৰটো লিখি দিছোঁ 46920 ঠিক আছে ইয়াৰ পাছত এটাকে লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড ভেৰিফাই কৰা হৈ গ'ল ইয়াৰ পাছত তোমালোকৰ 2 নম্বৰ 3টো চোৱা 2 নম্বৰ 3টো কেনেকৈ কৰিম একেধৰণে হয় প্ৰশ্নটো দিয়া আছিলে 336 আৰু
54 এইটো কৰি চাওঁ 336 আৰু 54 2 নম্বৰ 3টো 336 আৰু 54 336 ৰ উৎপাদক বিশ্লেষণ কৰি চাওঁ 2 ৰে কৰিলে 2 এগুণ 2 এক হেফলে গ'লে 13 2 6 গুণ 12 এক হেফলে গ'লে 16 168 হ'ব আকৌ যদি 2 ৰে কৰোঁ 2 8 গুণ 16 2 4 গুণ 8 2 ৰে কৰিলে 42 2 ৰে কৰিলে 21 3 ৰে কৰিলে 7 বাৰ মানে 336 ক আমি যদি লিখো তেনেহলে 2 to the power 4 into 3 into 7 বুলি লিখিব পাৰিম আকৌ 54 ক যদি কৰোঁ 2 ৰে যাব 27 বাৰ 3 ৰে কৰিলে 3 9 গুণ 27 আকৌ 3 ৰে কৰিলে 3 3 গুণ 9 মানে আমি ইয়াক লিখিব পাৰোঁ 2 into 3 কিউব বুলি লিখিব পাৰিম ইয়াৰ গসাউটো উলিয়াই লওঁ গসাউটো মানে হৈছে দুটাতে থকা সাধাৰণ থকা ল'ব লাগিব আৰু নিম্নতম ঘাত ল'ব লাগিব তো দুটাতে সাধাৰণ থকা হৈছে 2 আৰু 3 তো আৰু ইয়াৰ নিম্নতম ঘাতটো হৈছে 2 ৰ নিম্নতম ঘাতটো হৈছে 2 আৰু 3 ৰ নিম্নতম ঘাতটো হৈছে 3 তো 2 3 গুণ কিমান হ'ব 6 হ'ব ঠিক আছে তাৰ পাছত লসাগু উলিয়াবৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম সংখ্যা দুটাৰ পূৰণফল ডিভাইড বাই বা পূৰণফল বা গুণফল লিখিব পাৰা গসাগু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা এটা আছিলে 336 আৰু এটা আছিলে 54 আৰু গসাগু আছিলে তোমালোকৰ 6 54 9 বাৰ যাব 336 আৰু 9 আমি পূৰণ কৰি চাম কিমান হ'ব 6 9 গুণ 54 4 উকলা 5 9 3 গুণ 27 27 5 32 और 2 উকলা 3 3 গুণ 27 27 3 30 তো ইয়াৰ এনসাৰ হ'ব 3024 হ'ব এতিয়া কি কৰিম আমি সত্যাপনটো কৰি চাওঁ যেটো সত্যাপন কৰিব গৈছে প্ৰথমতে লসাগু লেফট হ্যান্ড সাইডটো লসাগু পূৰণ গসাগু লসাগু আমি পালো 3024 আৰু গসাগু আমি পাইছিলো 6 পূৰণ কৰি চাওঁ 6 4 গুণ 24 ৰ 4 উকলা 2 6 2 গুণ 12 2 14 4 উকলা 1 ইয়াত 1 আহি যাব আৰু 3 6 গুণ 18 18144 হ'ব এই একে ধৰণে ৰাইট হ্যান্ড সাইডৰ সংখ্যা দুটাৰ পূৰণফল তোমালোকে ঠিক একে ধৰণে পাবা তোমালোকে এটা কৰি চাব পাৰা সংখ্যা দুটাৰ পূৰণফল বা গুণফল এটা আছিলে 336 আৰু এটা আছিলে 54 এই দুটা পূৰণ কৰিলে 18144 এটো উত্তৰ পাবা তোমালোকে এতিয়া যিখিনি 3 4 5 এইখিনি আছে এইখিনি আমি নেক্সট ভিডিঅ'ত চাম এইখিনি ভালদৰে চাই লবা থ্যাংক ইউ